তেওঁ হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টত গৈছিল কেছটো আৰু মহামান্য সুপ্ৰিম কোৰ্টে আজি তেওঁৰ যিখিনি তথ্য পাতি দি কেছ কৰিলে এইটো টোটেল ডিছমিছ কৰিছে 100% মিছা বুয়া তথ্য দি মই আগতেও কৈছিলোঁ যে তেওঁৰ কোনো এভিডেন্স নাই ফলছ কেছ কৰিছে ফেব্ৰিকেটেড কেছ কৰিছে ফলছ ফেব্ৰিকেটেড ডকুমেণ্ট দি তেওঁ মোক অপমান কৰাৰ কাৰণে অপদস্থ কৰাৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজৰ মাজত মোক অপদস্থ কৰাৰ যি অপচেষ্টা কৰিছিলে আজি অন্ত পৰিলে আৰু সুপ্ৰিম কোৰ্টে ক্লিয়াৰ ৰায় দিলে আজি যে তেওঁৰ গোটেই কেছটোৱে ফলছ এণ্ড ফেব্ৰিকেটেড এইকাৰণে এইটো ডিছমিছ কৰা হ'ল এডভোকেট কপিল সিব্বাল সাহেবে আমাৰ হৈ আজি ফাইনেল হিয়াৰিঙত উপস্থিত আছিলে এডভোকেট ফুজেল আইবি সাহেব আছিলে মেনকা গুৰুস্বামী আছিলে তো আজি 2টামান বজাত মহামান্য সুপ্ৰিম কোৰ্টত কেছটো উঠে আৰু ফাইনেল হিয়াৰিং লোৱা হয় আৰু যেটো আমাৰ ফাইনেল অৰ্ডাৰ লৈ ডিসকাশন হয় ফাইনেল সিদ্ধান্ত হয় যেটো ডিসমিছৰ সিদ্ধান্তত উপনীত হয় এতিয়া সুপ্ৰিম কোৰ্টৰ যেটো নৰ্মছ আছে সেই নৰ্মছ মতে এটো আপলোড হ'ব অৰ্ডাৰটো আৰু বাকি মই সকলো আমাৰ যে শুভাকাংক্ষী আছিলে হুনাই ৰাইজে হওক আদাৰ্স গোটে ষ্টেটৰ সকলোকে ধন্যবাদ এই যে মিছা যেটো আমাৰ অপবাদ মোৰ ওপৰত আনিছিলে বিশেষকৈ আমাৰ সুনাইৰ যিসকল বুটাৰে মোক বুট দি নিৰ্বাচিত কৰিছিল তেওঁলোকক যি অপমান কৰিছে হেয়া এই কথাখিনি তেওঁলোকৰ মনত আঘাত পাইছে অহা দিনত তাৰ ৰিফ্লেকশ্যন হ'ব বুলি মই আশাবাদী আৰু তেওঁ যি মোক অপমান কৰিছে অকল মই ব্যক্তি হিচাপে নহয় হুনাইৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে হুনাইৰ মানুহক যি অপমান কৰিছে তাৰ কাৰণে মই এটা ডিফেমেশ্যন কেছ কৰিম আগতেও কৈ দিছিলোঁ তেতিয়া এইটো সুপ্ৰিম কোৰ্টত বিচাৰাধীন আছিলে এই কাৰণে কৰা নাই এতিয়া ফাইনেল অৰ্ডাৰ হৈ গ'ল অতি সোনকালে তেওঁৰ ওপৰত ডিফেমেশ্যন কেছ